সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত জুয়ে পুৰা সোণ হৈ জিলিকিল শিৱসাগৰৰ শুকান পুখুৰীৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছাত্ৰী। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী তৰালী চেতিয়াই ৭৬.৫% নম্বৰ লাভেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় হাইস্কুল শিক্ষান্ত পৰীক্ষাত। উল্লেখ্য যে ৫ বছৰ পূৰ্বে তৰালীৰ মাতৃ ৰূপালী চেতিয়াৰ মৃত্যু হোৱাত পিতৃ অমূল্য চেতিয়াই দিন হাজিৰা কৰি কোনোমতে ঘৰ চলাই আহিছিল। এনে অৱস্থাতো সকলো বাধা বিঘিনি তথা দৰিদ্ৰতাক নেওচি নিজৰ একাগ্ৰতা আৰু অধ্যয়নশীলতাৰ বলত তৰালী চেতিয়াই বিজ্ঞান আৰু গণিতত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নিজ বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। তৰালী চেতিয়াৰ এনে সফলতাত গৌৰৱান্বিত গাঁওবাসীয়ে তৰালীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধ্যানুসাৰে সহায় কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে ৰাইজলৈও সহায়ৰ বাবে আহ্বান জনায়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তৰালী চেতিয়া। মই 479 টোটেল মাৰ্ক লৈ পাছ কৰিছোঁ আৰু দুখনত লেটাৰ ল'বলৈ সক্ষম হৈছোঁ। মেথছ আৰু ছায়েন্সত পাইছোঁ 89 আৰু ছায়েন্সত 85, আছামিজত 72, ছ'চিয়েল ছায়েন্সত 71, জিঅ'গ্ৰাফীটো 71, ইংলিছত 70। কেনেকৈ পঢ়িছিলা? মই 3 ঘণ্টা ভালদৰে মন দি পঢ়িছিলোঁ আৰু ছাৰ বাইদেউসকলে যিখিনি পঢ়াইছিলে সেইখিনি ভালদৰে মনোযোগ দিছিলোঁ আৰু আমাৰ মৌচুম দাদাও বহুতখিনি সহায় কৰিলে। সংগীতা মেম আৰু সুমন দাদাও বহুতখিনি সহায় কৰিলে। তাৰ বাবে মই তেওঁলোকক কিদৰে ধন্যবাদ জনাম মই নিজে ভাবি পোৱা নাই। আৰু ইয়াৰ পিছত কি পঢ়িবা? ইয়াৰ পিছত মই হাই ছেকেণ্ডেৰী কমাৰ্চত পঢ়িম বুলি ভাবিছোঁ। তাৰ পাছত কিবা এটা লাইন লৈ কিবা এটা কৰিম বুলি ভাবিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।